কামপুৰত বৰহমপুৰ সমষ্টিৰ সদৰ কাৰ্যালয় স্থাপনৰ দাবীত জনজাগৰণ যাত্ৰা কামপুৰ একাংশ দল সংগঠনৰ সহযোগত জনজাগৰণ সমদল বাহিৰ কৰে কামপুৰবাসী ৰাইজে শীঘ্ৰে কামপুৰত সদৰ কাৰ্যালয় স্থাপনৰ দাবীত শ্লোগান প্ৰতিবাদী ৰাইজৰ কামপুৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে বৰহমপুৰ সমষ্টিৰ সমজিলা দাবী সমিতিয়ে কামপুৰত কৰ্মজিলা কাৰ্যালয় প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি মুখ্যমন্ত্ৰীলৈ আজি স্মাৰকপত্ৰ দিছোঁ। আমি কেন্দ্ৰীয় নামঘৰত এখন প্ৰতিবাদী সভা কৰিছিলোঁ আৰু সেই সভাৰ পাছত তাৰ পৰা সমদল কৰি আহি আমি SDC বাইদেউৰ জৰিয়তে আমি মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ আৰু তাৰ পৰা আমি কি সুদ্ৰুত পাওঁ সেই ব্যৱস্থাটো আমি লক্ষ্য কৰিম। আমি অহাকালি আমাৰ বিধায়ক অহাৰ কথা আছে কামপুৰলৈ। যদি কালিলৈ বিধায়ক আহে তেতিয়াহ'লে আমি সদললৈ গৈ তেখেতকো স্মাৰকপত্ৰ প্ৰদান কৰিম। তাৰ পাছত একে লেঠাৰিয়ে আমি কামপুৰ জুবিন গাৰ্গ পাৰ্কৰ সন্মুখত আমাৰ এটা অস্থায়ী কাৰ্যালয় আমি তৈয়াৰ কৰিছোঁ। সেই কাৰ্যালয় অহাকালিৰ পৰা আমি গতানুগতিকভাৱে বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিম আৰু এই কাৰ্যসূচীত অকল কামপুৰ যে দুই এটা সংগঠন নহয়, কামপুৰত যিমান সংগঠন আছে ৰাজনৈতিক দল আছে সকলোৱে ইয়াত একত্ৰিত হৈছে। কামপুৰ সমজিলা আগষ্ট মাহৰ 15 তাৰিখে ডিক্লেয়াৰ দিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ডিক্লেয়াৰ দিছে। কিন্তু অতি আচৰিত কথা যে বিধায়কজন কামপুৰৰ পুত্ৰ। বৰহমপুৰ সমষ্টিৰ যিজন বিধায়ক সেই বিধায়কজন কামপুৰৰে পুত্ৰ। বৰহমপুৰ সমষ্টিত সমজিলা ডিক্লেয়াৰ দিলে, কিন্তু আজিলৈকে বৰহমপুৰ সমষ্টিৰ কোন স্থানত সমজিলা স্থাপন কৰা হ'ব, সমজিলাৰ মুখ্য কাৰ্যালয় স্থাপন কৰা হ'ব, সেই প্ৰসংগত কিন্তু বিধায়কজনে বৰ্তমানলৈকে কোনো ধৰণৰ মুখ খোলাৰ ব্যৱস্থা কৰা নাই। ইয়াৰ এটা উত্তৰ আমি নিশ্চয় পাইছোঁ যে বিধায়কজন নিশ্চয় মানসিকভাৱে কামপুৰত সমজিলা স্থাপন কৰাৰ ক্ষেত্ৰত অপাৰগ। গতিকে আমি কামপুৰবাসী সচেতন ৰাইজ সংগঠন সকলো লগ খাই আমি সমজিলা স্থাপন কৰাৰ ক্ষেত্ৰত নিশ্চয় আন্দোলন কৰিব লাগিব। আৰু আমি আন্দোলন কৰিবৰ কাৰণে কামপুৰ অঞ্চলৰ সমূহ ৰাইজক আহ্বান কৰিছোঁ যে যদি